প্ৰথম কথা হ'ল আজি আমি 22/5/2025 তাৰিখে এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছোঁ। নিৰ্বাচনী যিহেতু স্থগিত কৰিছে কোৰ্টে, আমি তাক সন্মান জনাই সাধাৰণ সভাখন পাতিছোঁ। আৰু যিহেতু আমাৰ আগৰ সম্পাদকজনে দুদিন আগত 19/6/2025 তাৰিখে পদত্যাগ কৰিছে, গতিকে আজি এই আমাৰ সাধাৰণ সভাই সৰ্বসন্মতিক্ৰমে গৃহীত কৰিছে আৰু ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে আৰু এজন সম্পাদক মনোৰঞ্জন বৰাদেৱক ইলেকশ্যন ডিক্লেয়াৰ নোহোৱালৈকে বাকী সময়খিনি চলাই নিবলৈ কোৰ্টৰ নিৰ্দেশ মানি পেলাই আজি সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈছে। খুবেই দুৰ্ভাগ্যৰ বিষয়, আমাৰ এজন সদস্য তাপস ভাল ডাঙৰীয়াই কোৰ্টত গৈছে। আমাৰ টোটেল মেম্বাৰ হ'ল 650জন, তাৰে এজনে প্ৰায় 27জনৰ বিপৰীতে এগেইনষ্টত গৈ পেলাই এনেকুৱা কোৰ্টত এটা পিটিশ্যন ফাইল কৰিছে, তাত ইনজেকশ্যন দিছে। কিন্তু সেইটো যিটো মিটিঙত আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো ঘোষণা হৈছিলে, তাত বিধায়ক মহোদয় উপস্থিত আছিল। সেইটো মিটিঙত যিজন মানুহে কেছটো কৰিছে তেওঁ উপস্থিত আছিল, তেওঁৰ চহীও আছে। সেইটো আটাইতকৈ দুৰ্ভাগ্যৰ বিষয়, খুবেই দুৰ্ভাগ্যৰ বিষয়। আমি যেতিয়া গম পালোঁ যে এনেকৈ কোৰ্টত এটা কেছ তেওঁলোকে দাখিল কৰিছে, আমি এজন উকিল ধৰি পেলাই আমাৰ আপিল কৰিলোঁ। তেওঁলোকে কেবিট দিছিলে ইয়াৰ ওপৰত। দুদিন ধৰি আমাৰ উকিলে তাত গৈ আছে, তেওঁলোকে বিপৰীত ফালৰ যিসকল উকিল তেওঁলোকে পলাই ফুৰিছে, নাই ফোন ৰিচিভ নকৰে, ঘৰত তলা মাৰা, নোটিছবিলাক বোলে চাফ কৰিব পৰা নাই, সেইকাৰণে কোৰ্টে একো ৰায় দিব পৰা নাই। গতিকে আগন্তুক সময়ত 24 তাৰিখ বা 26 তাৰিখ যিটো ডেট দিছে, তেতিয়া আমাৰ উকিলো তাত যাব। চাওক, আজি বহুতো আমাৰ ইয়াত কাৰ্যসূচী আছিলে। সম্পাদকৰ পদত্যাগ সম্পৰ্কত আলোচনা, নতুন ভাৰপ্ৰাপ্ত সম্পাদক নিযুক্তি, ফাৰ্মাচিষ্টসকলৰ আলোচনা, এক্সপায়াৰী ব্ৰেকেজ যিবিলাক আছে আমাৰ সদস্যসকলৰ সমস্যাসমূহ লৈ আমি বিশদভাৱে, যিহেতু আজি ৰাজ্যিক সমিতিৰ আমাৰ বিষয়ববীয়াসকল উপস্থিত আছে ইয়াত, তেওঁলোকেও বস্তুটো আলোচনা কৰিলে আৰু হাৰগত লৈ কেনেকৈ সমাধান কৰিব তাক তেওঁলোকে দাঙি ধৰিলে। আৰু আমাৰ যিবিলাক অন্যান্য বিষয়ত আছিলে, এম্বুলেঞ্চটো কেনেকৈ চলাম, আমি যিহেতু এটা এম্বুলেঞ্চ লোৱা হৈছে, এটা কমিটি বনাই দিয়া হৈছে। আগন্তুক দিনত আমি কেনেকৈ এম্বুলেঞ্চখন চলাওঁ, আপোনালোকেও নিশ্চয় আপোনালোকক মাতিম, আমি মাতি পেলাই একেলগে আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। এই তাপস ভাল ডাঙৰীয়া এজন সদস্য আমাৰ সংবিধানৰ এণ্টি এছ'চিয়েশ্যন এক্টিভিটি কৰিছে, গতিকে তেওঁক মেম্বাৰশ্বিপৰ পৰা এক্সপেল কৰা হৈছে। নাই, এইটো পাৰ্মানেণ্টলি আজি সাধাৰণ সভাই সৰ্বসন্মতিক্ৰমে সিদ্ধান্তটো লোৱা হৈছে। আমি কনষ্টিটিউশ্যনটো আমি এমেণ্ডমেণ্ট কৰা হ'ব, তাত এইটো আজি সদনে ৰায় দিছে যে এইটো আমি পাৰ্মানেণ্টলি স্থায়ীভাৱে ল'ব লাগে বুলি।